We want justice. আমাৰ এই পাঁচদফীয়া দাবীৰ আমি বাৰম্বাৰ আমি কৈ আহিছোঁ কথা হ'ল কি আমাৰ যি দাবী সেই দাবীটো আজি নহয় 2013 চনতে আমাৰ মহামান্য উচ্চতম ন্যায়ালয়ে আমাক ৰায়দান কৰিলে যে সমকামৰ সমমজুৰি আমি যোগ্য কিন্তু কাৰ্যকৰী সেই ৰায়দানৰ কাৰ্যকৰীকৰণ হোৱা নাছিলে গতিকে আমি লাগি আছিলোঁ তেতিয়াৰ পৰা আন্দোলন আমি কেবালানিও আন্দোলন কৰিছোঁ বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছোঁ শেহতীয়াকৈ 2021 চনত আসাম গেজেট নটিফিকেশ্যনৰ জৰিয়তে এক অৰ্ডাৰ এটা ওলালে কিন্তু অৰ্ডাৰটো কাগজতে সীমাবদ্ধ হৈ থাকিল আমি তাৰ ফলপ্ৰসূ একো সুবিধা নাপালোঁ গতিকে আমি আৰু কিমান বঞ্চিত হ'ব লাগিব আজি কিছুমান মানুহৰ এনেকুৱা পৰ্যায় পাইছেগৈ আৰু 2 বছৰ এবছৰ পাছত ৰিটায়াৰমেণ্ট ল'ব আমি একেবাৰে শূন্য হাত লৈ ঘূৰি যাব লাগিব গতিকে আমি চৰকাৰৰ ওচৰত দাবী জনাইছোঁ যেতিয়ালৈকে আমাৰ চাকৰি যি স্কেল পে কৰিব নোৱাৰে তেতিয়ালৈকে সমকামৰ সমমজুৰি দি আমাক উদ্ধাৰ কৰিব লাগে আৰু সেইটো আমাৰ প্ৰধান দাবী দ্বিতীয়তে হ'ল গ্ৰেচুইটি EPF CPF যিখিনি আছে ধৰক ৰেগুলাৰ এমপ্লয়ীক যিখিনি দিয়ে সেইখিনি আমাৰ দাবী আৰু লগতে পৰিয়ালৰ সুৰক্ষাৰ কাৰণে সোশিয়াল সিকিউৰিটিৰ গ্ৰাউণ্ডত আমাক কি কৰিব লাগে ধৰক ৰেগুলাৰ ব্যক্তি এজন চাকৰি কালত যদি মৃত্যু হয় তেওঁৰ পৰিয়াল বা নিকটতম আত্মীয়ক তেওঁৰ ৰিটায়াৰ হোৱাৰ সময়লৈকে যিমানখিনি দিব লাগে সেই দৰমহাটো সম্পূৰ্ণৰূপে দি থাকে কিন্তু আমাৰ ক্ষেত্ৰতো একো নাই আজি যদি আমি কাম কৰি থকা অৱস্থাতে মৃত্যু হওঁ আমাৰ পৰিয়ালে একো নাপায় গতিকে আমাক সেই সুৰক্ষাখিনি দি সেই সুবিধাখিনি প্ৰদান কৰি আমাৰ NHMৰ কৰ্মীসকলৰ ভৱিষ্যত জীৱন সুৰক্ষিত কৰিবৰ বাবে আমি চৰকাৰৰ ওচৰত দাবী জনাইছোঁ কিমান দিন থাকিব আমাৰ এজিটেশ্যন চলি থাকিব আজি আমাৰ দ্বিতীয় দিন আমাৰ অহা কাইলৈ তৃতীয় দিন হ'ব আমি অহা কাইলৈ কৰিম কিন্তু আমি ভাবোঁ যে হাজাৰ হাজাৰ ৰোগীক পণবন্দী কৰি আমাৰ স্বাস্থ্যকৰ্মীসকল এনেকৈ আন্দোলনত বহাটো আমিও বিচৰা নাই আমিও মানুহ আমাৰো অন্তৰ আছে গতিকে আমি এই সোনকালে যাতে বিষয়টো অন্ত পৰে চৰকাৰে যাতে আমাৰ বিভাগীয় কৰ্তৃপক্ষই যাতে আমাৰ দাবীবিলাক মানি লৈ আমাক আন্দোলনৰ পৰা মানে ৰেহাই দিয়ে আমি হেতু বিচাৰি আছোঁ যদি নহয় আমাৰ কিন্তু এবাৰ আমি সহজে এৰি দিয়াৰ পক্ষত নহয় গতিকে অহা কাইলৈ আমি সিদ্ধান্ত ল'ব পাৰিম আপোনালোকক জনাব পাৰিম যে আমাৰ কেন্দ্ৰীয় কমিটিৰ সিদ্ধান্ত মৰ্মে আমি যদি আৰু দীঘলীয়া কৰিব লগা হয় আমি আৰু দীঘলীয়া কৰিবলৈ বাধ্য প্ৰথমে ধন্যবাদ জনাইছোঁ আপোনালোকৰ সংবাদ মাধ্যমক যেটো আমাৰ দুখৰ দিনত আপোনালোকে আমাক সহায় সহযোগিতা কৰাৰ বাবে আমি আগতেও মুখ্যমন্ত্ৰী মহোদয়ক আমি জনাই আহিছোঁ যে আমাক সমকামৰ সমদৰমহা দিয়ক ইকুৱেল পে আমাক প্ৰদান কৰক আমাক ভৱিষ্যত সুৰক্ষাৰ বাবে তেওঁ আমাক পেঞ্চনৰ ব্যৱস্থা প্ৰদান কৰক যিহেতু আমাৰ ওচৰ চুবুৰীয়া ৰাজ্যসমূহতো যিবিলাক ঠিকাভিত্তিক কৰ্মচাৰী আছিল তেওঁলোকক যি প্ৰচেছে নিয়মীয়াকৰণ কৰি সমকামৰ সমদৰমহা দিছিলে পে স্কেল প্ৰদান কৰিলে ঠিক সেই প্ৰচেছে আমাকো তেওঁ সমকামৰ সমদৰমহা দিয়ক স্কেল পে প্ৰদান কৰক আৰু ভৱিষ্যত সুৰক্ষাৰ বাবে তেওঁ আমাক পেঞ্চনৰ ব্যৱস্থা কৰি দিয়ক Mobile Plus Physiotherapy Wellness and Rehabilitation Center দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱীনাথৰ তত্ত্বাৱধানত চলি আছে এই ফিজিঅথেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিঅথেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে আমাৰ ঠিকনা মোবাইল প্লাছ ফিজিঅথেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ অপজিট উপৰহালি বিজয়নগৰ SBI ব্ৰাঞ্চ আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়াৰ VIP বাছ ষ্টপ বৰঝাৰ গুৱাহাটী আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিঅথেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ মালিগাঁও পাণ্ডৱনগৰ গুৱাহাটী 12 আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696